নমস্কাৰ সকলোকে স্বাগতম জনাইছো। আজি আমি এই পাঠত জাতীয় বীৰ লাচিত বৰফুকনৰ জীৱন আৰু কীৰ্তি সম্বন্ধে কিছু তথ্য আগবঢ়াম। আশা কৰোঁ সকলোৱে ভাল পাব। সপ্তদশ শতিকাৰ অসমৰ জাতীয় ইতিহাসৰ মহানায়ক লাচিত বৰফুকনৰ জন্ম হয় 1622 চনৰ 24 নৱেম্বৰ তাৰিখে। পিতৃ মোমাই তামুলী বৰবৰুৱা আৰু মাতৃ নাগেশ্বৰীৰ সপ্তম তথা কনিষ্ঠ পুত্ৰ আছিল চাও লাচিত ফুকনলুং ওৰফে লাচিত। এওঁ আছিল অসম ৰাজ্যৰ নৱমজন ফুকনলুং। লাচিত বৰফুকনৰ জন্মস্থানৰ সঠিক তথ্য পোৱা নাযায় যদিও আহোমৰ ৰাজধানী গড়গাঁৱৰ ওচৰে পাজৰে চে-ৰাই-দৈ হ'ব বুলি অনুমান কৰা হয়। লাচিতৰ দেউতাক মোমাই তামুলী ফুকেলুং আহোমৰ লানফিমা বংশৰ আছিল। এই ফৈদৰ আদিপুৰুষজন চুকাফাৰ লগতে অসমলৈ আহিছিল। শিক্ষা আৰু পদবী। ৰাজকীয় পৰিয়ালত জন্মগ্ৰহণ কৰা সূত্ৰে লাচিতে সামৰিক অসামৰিক দুয়োবিধ শিক্ষাই লাভ কৰাৰ সুবিধা পাইছিল। দেউতাকে লাচিতক সৰুৰে পৰাই কৰ্তব্যপৰায়ণতা আৰু সততাৰ শিক্ষা দিছিল। আহোম শাস্ত্ৰ, অৰ্থশাস্ত্ৰ, হিন্দু দণ্ডনীতিৰ শিক্ষা লোৱাৰ পাছত লাচিতে ঘোঁৰা বৰুৱা পদত কাৰ্যনিৰ্বাহ কৰোঁতে অতি দুৰ্দান্ত ঘোঁৰাকো বশ কৰি প্ৰশংসাৰ পাত্ৰ হৈছিল। একান্ত কৰ্তব্যনিষ্ঠাৰ গুণত ৰাজমন্ত্ৰীৰ হাঁচতি ধৰা তামুলী অৰ্থাৎ ঘৰুৱা সচিবৰ পদ লাভ কৰিছিল। সততা, সাহস আৰু কৰ্তব্যনিষ্ঠাৰ গুণত তেওঁ দুপে শিমলুগুৰিয়া ফুকন, দোলাকাষৰীয়া বৰুৱা আদি পদলৈ উন্নীত হৈ বৰফুকন অৰ্থাৎ আহোম ৰাজ্যৰ সেনাপতিৰ পদ লাভ কৰিছিল। লাচিতৰ পৰাক্ৰম আৰু কৰ্তব্যনিষ্ঠা। সপ্তদশ শতিকাৰ মাজভাগৰ কথা। মোগলে অসম আক্ৰমণ কৰি নামনি অসমৰ লগতে কলিয়াবৰলৈকে অধিকাৰ কৰিছিল। গড়গঞা লাচিতে 1667 চনত যুদ্ধৰ আয়োজন সম্পূৰ্ণ কৰিলে। লাচিতৰ নেতৃত্বত আহোম সৈন্যই মোগলক প্ৰত্যাক্ৰমণ কৰি গুৱাহাটীলৈকে আগুৱাই আহিল। গুৱাহাটীৰ ওচৰৰ কাজলীৰ গড় লাচিত বাহিনীয়ে হস্তগত কৰিলে। মণিকৰ্ণেশ্বৰ আৰু চাহ বুৰজত দুটা কোঠ নিৰ্মাণ কৰি গুৱাহাটী আক্ৰমণ কৰিলে। শেষত লাচিত বাহিনীয়ে গুৱাহাটীও দখল কৰিবলৈ সক্ষম হ'ল। গুৱাহাটীৰ ইটাখুলি অৰ্থাৎ শুক্ৰেশ্বৰৰ নামনিত ঘাটি পাতি গুৱাহাটীৰ চৌপাশে গড় নিৰ্মাণ, শিলৈ পোতা, অস্ত্ৰ-শস্ত্ৰ সংৰক্ষণ আদি কৰ্মত সুপৰিকল্পিতভাৱে সৈন্যসকলক নিয়োজিত কৰিলে। সন্মুখৰ পৰা নেতৃত্ব দিয়া লাচিতে নিজ জাতি আৰু দেশৰ বাবে সৰ্বস্ব উজাৰি দিবলৈ সকলো সময়ত প্ৰস্তুত আছিল। 1668 চনত ঔৰংজেবৰ নিৰ্দেশত মোগল সেনাপতি ৰামসিংহই অসম আক্ৰমণৰ বাবে যাত্ৰা কৰিলে। ৰামসিংহ আগমনৰ বাৰ্তা পাই বৰফুকন যুদ্ধৰ বাবে সাজু হ'ল। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে আমিন গাঁৱৰ ওচৰত নতুনকৈ গড় বন্ধা কাম পৰিচালনাৰ দায়িত্ব নিজৰ মোমায়েকক লাচিতে অৰ্পণ কৰিছিল। কিন্তু মোমায়েকৰ অৱহেলাৰ বাবে নিৰ্দিষ্ট সময়ত গড় নিৰ্মাণ হৈ নুঠাত দেশতকৈ মোমাই ডাঙৰ নহয় বুলি খঙত লাচিতে নিজ মোমায়েকক হেংদাঙেৰে শিৰচ্ছেদ কৰিলে। দেশপ্ৰেমৰ এনে চৰম দৃষ্টান্ত সমগ্ৰ পৃথিৱীতে বিৰল। তাৰপিছত তেওঁক বৰ সেনাপতিৰ দায়িত্ব অৰ্পণ কৰা হ'ল। যুদ্ধ চলি থকাৰ মাজতে আহোম স্বৰ্গদেউৰ মৃত্যু ঘটিল। বহুদিন এই যুদ্ধ চলি থাকিল। সেই সময়তে লাচিতো নৰিয়াত পৰিল। শৰাইঘাট যুদ্ধ মোগলৰ বিৰাট সৈন্যবাহিনীৰ আগত আহোমৰ সৈন্যই জয়ৰ আশা বাদ দি পিছ হুঁহকিবলৈ আৰম্ভ কৰিছিল। লাচিতে নৰিয়াৰ গাৰে এখন নৌকাত উঠি মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ আগবাঢ়ি আহিছিল আৰু সৈন্যসকলক উদ্দেশ্যি কৈছিল, অসমীয়া ৰনুৱাসকল, মই যুঁজিহে মৰিম, নাইবা মোক বঙালে ধৰি লৈ যাওক, তোমালোক ঘৰলৈ সুখেৰে উভতি যোৱা। ইয়াতেই লাচিত বৰফুকনৰ অগাধ দেশপ্ৰেম আৰু কৰ্তব্যনিষ্ঠাৰ পৰিচয় পোৱা যায়। 1671 চনৰ 5 এপ্ৰিলত শৰাইঘাট যুদ্ধত ৰামসিংহ বাহিনী পৰাজিত হ'ল। আহোম সৈন্যই মোগলক মানাহ নদী পাৰ কৰি খেদি পঠিয়ালে। এই যুদ্ধৰ সফল সমাপ্তিৰ কিছুদিন পিছতেই 1671 চনৰ 5 এপ্ৰিল তাৰিখে লাচিত বৰফুকনৰো মৃত্যু ঘটিল। সামৰণি। অসমীয়াৰ শৌৰ্য-বীৰ্য, দেশপ্ৰেম, জাতিপ্ৰেমৰ বিৰল প্ৰতীক লাচিত বৰফুকনৰ আদৰ্শ প্ৰত্যেক অসমীয়াৰ বাবে চিৰকাল অনুকৰণীয় হৈ থাকিব বা থকাটো উচিত। সেয়ে কবি দেৱকান্ত বৰুৱাই লাচিত ফুকন কবিতাত লাচিতৰ ব্যক্তিত্ব সোঁৱৰণ কৰিছে এনেদৰে: লাচিত ফুকন মোৰ স্বদেশৰ বীৰ, দেশৰ কাৰণে তাহানি এদিন যাচিলা নিজৰ হীৰ। দেশৰ কাৰণে মুক্তিৰ হকে অন্যায় ৰুধিবীৰ, নৰশুনিতেৰে কৰিলা আৰতি দেশৰ জয়শ্ৰীৰ। দেশৰ কাৰণে শুনিলা এদিন মৃত্যুৰ আবাহন, জাতিৰ বুকুত জগাই তুলিলা দুৰ্মদ যৌৱন। মহাবীৰ লাচিত বৰফুকনৰ শৌৰ্য, বীৰ্য, ত্যাগ আৰু ঐতিহাসিক শৰাইঘাটৰ ৰণৰ বিজয়ৰ চিনস্বৰূপে 24 নৱেম্বৰৰ দিনটো প্ৰতি বছৰে লাচিত দিৱস হিচাপে অসমত উদযাপন কৰা হয়। আশা কৰোঁ পাঠটো চাই আপোনালোক উপকৃত হ'ব। আজিলৈ সামৰিছোঁ। ধন্যবাদ।